খবৰ 7 কোটি 62 লাখ টকাৰ কেলেংকাৰীয়ে জুকাৰিছে এতিয়া মা কামাখ্যা পুনৰবাৰ কৈছো ঠিকে শুনিছে 7 কোটি 62 লাখ টকাৰ ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে মা কামাখ্যা মন্দিৰত দেৱত্বৰ বৰ্ডৰ বিৰুদ্ধে এই ভয়ংকৰ কেলেংকাৰী গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে দেৱত্বৰ বৰ্ডৰ বিৰুদ্ধে ইডিএ অভিযান আৰম্ভ কৰি দিছে 2003 চনৰ পৰা এই ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈ আহিছে আৰু ইয়াকে লৈ এতিয়া জোৰদাৰ অভিযান আৰম্ভ কৰি দিছে ইডিএ তদুপৰি এটা প্ৰশ্ন উত্থাপন হৈছে যে মা কামাখ্যাৰ নামত কোনে খালে কোটি কোটি টকা এটা ব্ৰেকিং নিউজ লৈছো এই মুহূৰ্তত মা কামাখ্যাৰ নামত কোনে খালে কোটি কোটি টকা কাৰ পকেটত গল কোটি কোটি টকা কামাখ্যাৰ দেৱত্বৰ বৰ্ডৰ পূৰ্বৰ বিষয়ববীয়াৰ ঘৰত এতিয়া চকু ইডিৰ হেন চকু ইডিৰ এফালৰ পৰা অভিযান চলাইছে ইডিয়ে কোনো কাৰণতে হাৰি যাব নোৱাৰিব কেলেংকাৰীত অভিযুক্ত লোকসকল মন্দিৰৰ দেৱত্বৰ বৰ্ডৰ হাৱালা কেলেংকাৰীৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰিছে ইডিয়ে কালিৰে পৰা অভিযান চলাইছে ইডিয়ে দেৱত্বৰ বৰ্ডৰ মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত অভিযান চলালে ইডিয়ে 2003 চনৰ পৰা 2019 চনলৈ মন্দিৰৰ সামগ্ৰী ক্ৰয়ৰ নামত এই অনিয়ম সংঘটিত হৈছিল 7 কোটি 62 লাখ টকাৰ অনিয়মৰ অভিযোগ দেৱত্বৰ বৰ্ডৰ বিৰুদ্ধে প্ৰয়াত ধীৰাজ শৰ্মা নৱকান্ত শৰ্মাৰ বাসগৃহতো অভিযান চলালে ইডিয়ে অভিযানত ইডিয়ে জব্দ কৰিছে প্ৰায় 1 কোটি 82 লাখ টকাৰ ইনস্যুৰেন্স পলিচি দেৱত্বৰ বৰ্ডৰ পৰিয়ালৰ সদস্যৰ নামত কৰিছিল এই বৃহৎ সংখ্যক পলিচি ইয়া জব্দ কৰিছে ইডিয়ে পোহৰলৈ আহিছে ধন লেনদেন কৰা 27টাকৈ বেংক একাউণ্ট এই বেংক একাউণ্ট কেইটাও জব্দ কৰিছে ইডিয়ে বিভিন্ন স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ নথিপত্ৰ জব্দ কৰিছে ইডিয়ে কোনো কাৰণতে হাৰি যাব নোৱাৰিব এই কেলেংকাৰীত অভিযুক্ত লোকসকল ইডিৰ অভিযান সন্দৰ্ভত কামাখ্যাৰ বৰদেউৰী সমাজৰ প্ৰতিক্ৰিয়া দেৱত্বৰ বৰ্ডে মই মতালিৰে কামাখ্যা পৰিচালনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে সমান্তৰালকৈ অভিযোগ উত্থাপন কৰা হৈছে মন্দিৰৰ ভূমিৰ হৰলুকিটো জড়িত হৈছিল দেৱত্বৰ বৰ্ড এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এটা প্ৰশ্ন হৈছে মা কামাখ্যাৰ নামত কাৰ কাৰ পকেটলৈ গল কোটি কোটি টকা কোনে কোনে খালে কোটি কোটি টকা দেৱত্বৰ বৰ্ডৰ পূৰ্বৰ বিষয়ববীয়াৰ ঘৰত চলিছে ইডিৰ অভিযান মা কামাখ্যা মন্দিৰত এই যি কেলেংকাৰী সংঘটিত হৈছে এই যি কেলেংকাৰী সংঘটিত হৈছে সেই কেলেংকাৰীয়ে জুকাৰিছে এতিয়া সমগ্ৰ ৰাজ্য মা কামাখ্যা মন্দিৰত 7 কোটি 62 লাখ টকাৰ ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে 2003 চনৰ পৰা 19 চনলৈকে এই ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে মন্দিৰৰ সামগ্ৰী ক্ৰয়ৰ নামত এই কেলেংকাৰী সংঘটিত হৈছে 1 কোটি 2 কোটি নহয় বা 1 লাখ 2 লাখ নহয় 7 কোটি 62 লাখ টকাৰ কেলেংকাৰী সংঘটিত হৈছে আৰু কেলেংকাৰী জুকাৰি গৈছে এতিয়া সমগ্ৰ ৰাজ্য মা কামাখ্যা মন্দিৰত দেৱত্বৰ বৰ্ডৰ পূৰ্বৰ কমিটিয়ে মই মতালিৰে কামাখ্যা পৰিচালনা কৰাৰ অভিযোগ আছে আৰু এই দেৱত্বৰ বৰ্ডৰ পূৰ্বৰ বিষয়ববীয়াসকলে এনে ধৰণে কোটি কোটি টকা হৰাত কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে পূৰ্বে সিআইডি ওচৰত গোচৰ তৰা হৈছিল আৰু এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয় সন্দৰ্ভত ইডিএ অভিযান চলাইছে ইডিএ জব্দ কৰিছে বহু নথিপত্ৰ জব্দ কৰিছে কেৱল বেংক একাউণ্ট জব্দ কৰিছে ধনৰ লেনদেনৰ 27টাকৈ বেংক একাউণ্ট জব্দ কৰিছে ইডিএ এফালৰ পৰা অভিযান চলাই গৈছে ইডিএ কোনো কাৰণতে কোনো অভিযুক্ত হাৰি যাব নোৱাৰিব বুলি স্পষ্ট ৰূপত কোৱা হৈছে ইডিৰ ফালৰ পৰা মন্দিৰ দেৱত্বৰ বৰ্ডৰ এই যি কেলেংকাৰী সেই কেলেংকাৰীয়ে জুকাৰিছে এতিয়া সমগ্ৰ ৰাজ্য মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত অভিযান চলি সমান্তৰালকৈ আন দুজন সদস্যৰ অৰ্থাৎ প্ৰয়াত ধীৰাজ শৰ্মা নৱকান্ত শৰ্মাৰ বাসগৃহতো অভিযান চলালে ইডিয়ে 7 কোটি 62 লাখ টকাৰ অনিয়মৰ অভিযোগ দেৱত্বৰ বৰ্ডৰ বিৰুদ্ধে আৰু এই মুহূৰ্তত কেৱল মন্তব্য আছে সেই মন্তব্য শুনাব বিচাৰিছো আমি বৰদেউৰী সমাজে পৰিচালনা 2015 চনৰ লোৱাৰ আগত 2003 চনৰ পৰা 2011 চনৰ সময়ছোৱাত কামাখ্যা দেৱত্বৰ বুলি এখন আইনীভাৱে নোহোৱা অৰ্থাৎ আইনৰ বিৰুদ্ধে যায় তেওঁলোকে এটা
জোৰ জুলুম কৰি সংগঠন কৰিছিলে কামাখ্যা দেৱোত্তৰ বোৰ্ড। ৰিজু প্ৰসাদ শৰ্মাৰ নেতৃত্বত এটা কামাখ্যা দেৱোত্তৰ বোৰ্ড গঠন কৰি আমাৰ পৌৰাণিক যিটো পৌৰাণিক পদ্ধতি অনুযায়ী এইটো ধ্বংস কৰি তেওঁলোকে জোৰ জুলুম কৰি এখন কমিটি গঠন কৰিছে। আৰু সেই কমিটিখনে 2003 পৰা 11লৈকে মানে পৰিচালনা তেওঁলোকে আৰম্ভ কৰিলে। আৰু আমি 2003 আমি আইনী প্ৰক্ৰিয়া হিচাপত নিম্নতম আদালতত আমি অনুমোদন জনাইছো। নিম্নতম আদালতৰ পৰা গুৱাহাটী হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে এটা পৰ্যালোচনা হৈ গৈছিল। আৰু সুপ্ৰিম কোৰ্টত 2015 চনত কামাখ্যা দেৱোত্তৰ বোৰ্ডক ডিছমিছ কৰি কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্ব আকৌ পুনৰাই কামাখ্যা দেৱোত্তৰ অৰ্পণ কৰিলে। সেই সময়ছোৱাৰ যিখিনি হিচাপ পত্ৰ আছিলে 2003 পৰা 11 চনত সেইখিনি আইনীভাৱে আমাৰ অৰ্পণ কৰা কৰে কোৰ্টে অনুমোদন জনায়। আৰু সেই অনুমোদনৰ তত্ত্বাৱধানতে তেওঁলোকে যিখিনি বিত্তীয় লেনদেন আছে আমাৰ মানে অৰ্পণ কৰিব নোৱাৰাত আমি আইনী প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিছিলোঁ গুৱাহাটী দিল্লীৰ উচ্চতম ন্যায়ালয়ত। আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে এতিয়াও আইনী প্ৰক্ৰিয়া চলি আছে। কিন্তু সেই সময়ছোৱাত CID ব্ৰাঞ্চ যিখিনি তথ্য তেওঁলোকৰ পৰা লৈছিলে সেই তথ্য অনুযায়ী 7 crore চামথিং যিটো ওলাইছে আজি সংবাদ মাধ্যমত সেইখিনি কামাখ্যা দেৱলক তেওঁলোকে অৰ্পণ কৰিব লাগিছিল, কিন্তু আজিলৈকে অৰ্পণ কৰা হোৱা নাই, পাৰা নাই তেওঁলোকে। এইটো আইনী প্ৰক্ৰিয়া এতিয়াও চলি আহিছে। গতিকে আমিও আইনৰ ওচৰত ৰাখিছো যাতে আমাৰ যিখিনি দেৱোত্তৰ বোৰ্ডৰ দিনৰ যিখিনি টকা পইচা আছিল সেইখিনি কামাখ্যা দেৱলৈ পুনৰ ঘূৰাই পাব বুলি আশা কৰিছো। বদ্দেৰী সমাজৰ আমি যেতিয়া 98ৰ পৰা 2015লৈ বদ্দেৰী সমাজে অসাংবিধানিক হিচাপে আমাৰ মানে মন্দিৰটো পৰিচালনা কৰি আছিল। যেতিয়া আমাৰ আইন মতে আমি গলো, আইনত যুঁজ দিলো, আইনত আমি ছাকচেছ হলো। কিন্তু সিহঁতে যেতিয়া যোৱাৰ সময়ত আমাক কোনো হিচাপ নিকাচ কোনো দি যোৱা নাই, কোনো বেংকৰ নথি পত্ৰ আমাক দি যোৱা নাই, ইয়াতে এনাই গুচি গৈছে। সেই হিচাপে আমি আইনত হেৰি হিচাপে লৈছো। আৰু এতিয়া কালি দিনটোত এনফোৰ্সমেন্ট অৱস্থা চলি আছে মানে আমি মন্দিৰটো এতিয়া পৰিচালনাৰ ক্ষেত্ৰত অলপ দিগদাৰ হৈছে আমাৰ, কাৰণ সিহঁতে গোটেই টকা পইচাবিলাক লৈ গৈছে আৰু কোনো একাউণ্টৰ হিচাপ নাই, হিচাপ নিকাচ আমাক দাখিল কৰা নাই। আমি এই ৰকমে চলাই আছো মন্দিৰ পৰিচালনা কমিটি। এতিয়া আমি আহিছো বদ্দেৰী সমাজে চলাই আছো মন্দিৰ। এতিয়া বদ্দেৰী সভাপতি হিচাপে মই দায়িত্বভাৰ লৈছো। 1 year হোৱাই নাই মোৰ, 1 বছৰ হোৱা নাই মোৰ বদ্দেৰী সমাজৰ প্ৰেচিডেণ্ট হিচাপে। কিন্তু এতিয়া মানে আইনে যি ব্যৱস্থা লৈ ল'ব আৰু সিহঁতক, আমাৰ উপায় নাই। কি কেলেংকাৰী হৈছিল আচলতে? কেলেংকাৰী একচুৱেলি মই ইমান নাজানো, কাৰণ কিয় নাজানো, মই নতুনকৈ প্ৰেচিডেণ্ট হিচাপে আহিছো ইয়াত। মই ইমান কেলেংকাৰী মানে ধৰ এই কিবা মন্দিৰ নিৰ্মাণৰ কাৰণে বা ক'ৰ পৰা কি পইচা সেইবিলাক আছে। কেইজনমান মুছলিমৰ কেইজনমান ল'ৰাই মন্দিৰ চলাই আছে। 98ৰ পৰা 2015লৈ কেইজনমান মুছলিমে মানে ল'ৰাই এই মন্দিৰটো চলাই আছে। কিমান ধৰক ধৰক সিহঁতৰ কমিটি হিচাপে 10জন ধৰক 10জন মানে চলাই আছিল। কোনো দলে ইলেকশ্যন হোৱা নাছিল আমাৰ পুৰা। সেই টাইমত আমাৰ 5 years মূৰে মূৰে দলৰ ইলেকশ্যন হয়। সিহঁতে 98ৰ পৰা কমপ্লিট বন্ধ কৰি পেলাইছে আমাৰ ইলেকশ্যন। তাৰপিছত আমি হাইকোৰ্ট কৰিলো, হাইকোৰ্টত আমি জিতিলো। আকৌ সিহঁতে আমাক সুপ্ৰিম কোৰ্টত লৈ গ'ল, সুপ্ৰিম কোৰ্টতো আমি জিতিলো। সুপ্ৰিম কোৰ্টত ৰায় দিলে আমাৰ মন্দিৰ চলাবৰ কাৰণে। এতিয়া 15ৰ পৰা এতিয়া মন্দিৰটো চলাই আছো আমি। কামাখ্যা মন্দিৰ পৰিচালনা অৰ্থাৎ আমি বদ্দেৰী সমাজে পৰিচালনা 2015 চনৰ লোৱাৰ আগত 2003 চনৰ পৰা 2011 চনৰ সময়ছোৱাত কামাখ্যা দেৱোত্তৰ বুলি এখন আইনীভাৱে নোহোৱা অৰ্থাৎ আইনৰ বিৰুদ্ধে যায় তেওঁলোকে এটা জোৰ জুলুম কৰি সংগঠন কৰিছিলে কামাখ্যা দেৱোত্তৰ বোৰ্ড। ৰিজু প্ৰসাদ শৰ্মাৰ নেতৃত্বত এটা কামাখ্যা দেৱোত্তৰ বোৰ্ড গঠন কৰি আমাৰ পৌৰাণিক পদ্ধতি অনুযায়ী এইটো ধ্বংস কৰি তেওঁলোকে জোৰ জুলুম কৰি এখন কমিটি গঠন কৰিছে। আৰু সেই কমিটিখনে 2003 পৰা 11লৈকে মানে পৰিচালনা তেওঁলোকে আৰম্ভ কৰিলে। আৰু আমি 2003 আমি আইনী প্ৰক্ৰিয়া হিচাপত
নিম্নতম আদালতত আমি অনুমোদন জনাইছো নিম্নতম আদালতৰ পৰা গুৱাহাটী হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে এটা পৰ্যালোচনা হৈ গৈছিল আৰু সুপ্ৰিম কোৰ্টত 2015 চনত কামাখ্যা দেৱোত্তৰ বোৰ্ডক ডিছমিছ কৰি কামাখ্যা মন্দিৰ